মীন ৰাশি জুন 2026 আপোনাৰ জীৱনৰ সেই মাহ হ'ব পাৰে য'ত ভাগ্য হঠাৎ নতুন দিশলৈ ঘূৰি যাব। যি কাম বহুদিন ধৰি ৰৈ আছিল সেই কামত এই মাহত আচৰিতভাৱে স্পীড দেখা যাব পাৰে। কিছুমান লোক আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব, কিন্তু তাৰ ঠাইতে ভাগ্যৰ নতুন দুৱাৰ খুলিব। টকা পইচা, কৰ্মজীৱন, ৰিলেশ্যনশ্বিপ এই তিনিটা ক্ষেত্ৰতেই ডাঙৰ পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। বিশেষকৈ 11 জুনৰ পিছত আপোনাৰ ভাগ্য শক্তিশালী হ'ব পাৰে। যিসকলে আপোনাক আণ্ডাৰ এষ্টিমেট কৰিছিল তেওঁলোকেই আপোনাৰ সফলতা দেখি আচৰিত হ'ব। কিন্তু এটা কথা মনত ৰাখিব, এই মাহত সকলো পৰিকল্পনা সকলোকে নক'ব, কাৰণ আপোনাৰ উন্নতিৰ ওপৰত কিছুমান লোকৰ নজৰ থাকিব পাৰে। গতিকে আহক তেন্তে জানি লওক মীন ৰাশিৰ বাবে জুন 2026 মাহটো কিমান শুভ, ক'ত সতৰ্ক থাকিব লাগিব আৰু কোন দিন আপোনাৰ বাবে ভাগ্য উজ্জ্বল হ'ব। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। জুন মাহত মীন ৰাশিৰ ধন সম্পত্তিৰ ক্ষেত্ৰত লাহে লাহে উন্নতি দেখা যাব। মাহৰ আৰম্ভণিতে টকা পইচাক লৈ কিছু প্ৰেছাৰ অনুভৱ হ'ব পাৰে, কিন্তু 10 জুনৰ পিছত পৰিস্থিতি আগৰ তুলনাত বহুত ভাল হ'বলৈ আৰম্ভ কৰিব। যিসকল লোকে বহুদিন ধৰি আৰ্থিক সমস্যাত আছিল তেওঁলোকৰ বাবে এই মাহত নতুন উপায়েৰে ধনৰ আগমন হোৱাৰ সম্ভাৱনা আছে। চাকৰিজীৱী লোকৰ ক্ষেত্ৰত অতিৰিক্ত আয় বা ইনচেণ্টিভ লাভৰ যোগ দেখা যায়। বিজনেছ কৰা লোকসকলৰ বাবে নতুন গ্ৰাহক আৰু লাভ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই মাহত এটা কথা বিশেষ মনত ৰাখিব লাগিব, আনক সহজে ধাৰ নিদিব আৰু ইমোশ্যনত আহি ফাইনেন্সিয়েল ডিচিশ্যন নল'ব, কাৰণ মাহটোৰ মাজভাগত কিছুমান আনএক্সপেক্টেড খৰচ আহিব পাৰে। ঘৰ, মাটি, সা সম্পত্তি সম্পৰ্কীয় বিষয়ত পুৰণি আলোচনা পুনৰ আৰম্ভ হ'ব পাৰে। ঘৰ মেৰামতি বা নতুন জিনিস কিনাৰ সম্ভাৱনা আছে। প্ৰপাৰ্টি ডকুমেণ্টছ ভালদৰে পৰীক্ষা নকৰাকৈ কোনো সিদ্ধান্ত নল'ব। মাহটোৰ শেষৰ ফালে টকা পইচাৰ স্থিতি আগতকৈ শক্তিশালী হ'ব পাৰে। বিশেষকৈ 18 জুনৰ পিছত আটাইতকৈ ভাল ফাইনেন্সিয়েল ইম্প্ৰুভমেণ্ট দেখা যাব পাৰে। শুভ সংকেত, যদি এই মাহত বাৰে বাৰে পানী, মাছ বা ৰূপালী বস্তু দেখা পায় তেন্তে তাক ধন লাভৰ সংকেত বুলি ধৰা হয়। ধন লাভৰ শুভ দিন 11 জুন, 18 জুন আৰু 26 জুন। শুভ সংখ্যা 2, 7 আৰু 9। প্ৰতিকাৰ, প্ৰতি শুকুৰবাৰে গৰীব মানুহক চাউল বা গাখীৰ দান কৰক। পাৰ্চ বা ৱালেটত এটা ৰূপালী ৰঙৰ কইন ৰাখিলে শুভ ফল পাব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন। জুন মাহত মীন ৰাশিৰ কৰ্মজীৱনৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই মাহত আপোনাৰ পৰিশ্ৰম লাহে লাহে ফল দিবলৈ আৰম্ভ কৰিব। যি কাম বা প্ৰজেক্ট বহুদিন ধৰি ৰৈ আছিল সেই কামত আগবঢ়াৰ সুযোগ আহিব পাৰে। চাকৰিজীৱী লোকসকলৰ বাবে ছিনিয়ৰ বা বছৰৰ পৰা সহায় লাভ কৰিব পাৰে। নতুন দায়িত্ব বা পজিশ্যন পাব পাৰে। অফিচত আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে। প্ৰমোশ্যন বা চেলাৰী বৃদ্ধি সম্পৰ্কীয় আলোচনা আৰম্ভ হ'ব পাৰে। যিসকল সহকৰ্মীৰ লগত মতভেদ হোৱাৰ সম্ভাৱনা আছে সকলোকে নিজৰ ফিউচাৰ প্লান নক'ব, কাৰণ ৱৰ্কপ্লেছ পলিটিক্সৰ পৰা সম্ভাৱনা দেখা যায়। যিসকলে নতুন চাকৰি বিচাৰি আছে, জুন মাহত দ্বিতীয় ভাগত বিশেষ শুভ ইণ্টাৰভিউ বা কল আহিব পাৰে। পুৰণি কণ্টেক্টৰ জৰিয়তে নতুন সুযোগ লাভ হ'ব পাৰে। বিজনেছ কৰা লোকসকলৰ বাবে নতুন ক্লায়েণ্ট বা পাৰ্টনাৰশ্বিপৰ যোগ আছে। অনলাইন বিজনেছ বা ছ'চিয়েল মিডিয়া ৰিলেটেড কামত লাভ হ'ব পাৰে। মাহৰ শেষৰ ফালে ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ষ্টুডেণ্টসকলৰ বাবে কনচেনট্ৰেশ্যন আগতকৈ ভাল হ'ব। কম্পিটিটিভ এক্সাম বা ইণ্টাৰভিউ প্ৰিপাৰেশ্যনত সফলতা পাব পাৰে, কিন্তু মোবাইল আৰু ডিষ্ট্ৰেকশ্যনৰ পৰা দূৰত থাকিব লাগিব। বিশেষ সতৰ্কতা, এই মাহত ৰাগ খঙৰ কাৰণে কোনো সিদ্ধান্ত নল'ব। অতি আত্মবিশ্বাস বা খৰধৰত লোৱা সিদ্ধান্তই পিছত সমস্যা আনিব পাৰে। শুভ দিন 9 জুন, 14 জুন, 21 জুন আৰু 28 জুন। শুভ ৰং স্কাই ব্লু আৰু হোৱাইট। শুভ প্ৰতিকাৰ, প্ৰতিদিন ৰাতিপুৱা সূৰ্যক পানী অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় 11 বাৰ মন্ত্ৰটো জপ কৰিলে কৰ্মক্ষেত্ৰত বাধা বিঘিনি কমিব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। জুন মাহত মীন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, বুজাবুজি আৰু সম্পৰ্কৰ গভীৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই মাহত আপুনি নিজৰ মানুহজনৰ অধিক ওচৰ চাপিব পাৰে। যি ভুল বুজাবুজি বা দূৰত্ব আগতে আছিল সেয়া লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। অবিবাহিত লোকসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ যোগ আছে। বন্ধুত্বৰ পৰা প্ৰেমৰ আৰম্ভণি হ'ব পাৰে। ছ'চিয়েল মিডিয়া বা পৰিচিত লোকৰ জৰিয়তে বিশেষ মানুহৰ লগত চিনাকি হ'ব পাৰে। যিসকল ইতিমধ্যে ৰিলেশ্যনশ্বিপত আছে পাৰ্টনাৰৰ পৰা ইমোশ্যনেল ছাপৰ্ট লাভ কৰিব। ফিউচাৰ প্লানিং বা ৰিলেশ্যনশ্বিপত নেক্সট লেভেলক লৈ নিয়াৰ আলোচনা হ'ব পাৰে। একেলগে সময় কটালে সম্পৰ্ক অধিক মজবুত হ'ব। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি বৃদ্ধি পাব।
ফেমিলি ৰিলেটেড সিদ্ধান্ত একেলগে লোৱাৰ সম্ভাৱনা আছে। মাহটোৰ শেষৰ ফালে ৰোমান্টিক মোমেণ্ট বৃদ্ধি পাব পাৰে। কিন্তু এই মাহত অহংকাৰ, অভাৰথিংকিং আৰু সন্দেহ এই তিনিটা বস্তুৰ পৰা দূৰত থাকিব লাগিব, কাৰণ সৰু ভুল বুজাবুজি ডাঙৰ তৰ্ক বিতৰ্কৰ ৰূপ ল'ব পাৰে। বিশেষকৈ 15 জুনৰ আশে-পাশে ৰিলেশ্যনশ্বিপত ইম'চনেল চিটুৱেশ্যন সৃষ্টি হ'ব পাৰে। সেই সময়ত শান্ত হৈ কথা পাতিলে সকলো সমস্যা সহজে সমাধান হ'ব। বিশেষ সংকেত, এই মাহত যদি পাৰ্টনাৰ বা প্ৰিয় মানুহজনৰ কথা বাৰে বাৰে মনত পৰে বা হঠাৎ কণ্টেক্ট হয়, তেন্তে ৰিলেশ্যনশ্বিপ এনাৰ্জি শক্তিশালী হোৱাৰ ইংগিত হ'ব পাৰে। প্ৰেমৰ বাবে শুভ দিন 7 জুন, 15 জুন, 22 জুন আৰু 27 জুন। শুভ ৰং হৈছে বেগুনীয়া আৰু বগা। শুভ প্ৰতিকাৰ, শুক্ৰবাৰে বগা ফুল অৰ্পণ কৰক। পাৰ্টনাৰৰ সৈতে ৰাগ খং নকৰি দীঘলীয়া সময় কথা পাতক। ওম শুক্ৰায় নমঃ মন্ত্ৰটো জপ কৰিলে সম্পৰ্কত শান্তি বৃদ্ধি পাব পাৰে। এতিয়া আহিছোঁ এই জুন মাহত মীন ৰাশিৰ ভাগ্যনো কেনেকুৱা হ'ব। জুন মাহত মীন ৰাশিৰ ভাগ্য লাহে লাহে শক্তিশালী হ'বলৈ আৰম্ভ কৰিব। মাহৰ আৰম্ভণিত কিছু বাধা বা দিলে অনুভৱ হ'ব পাৰে, কিন্তু 11 জুনৰ পিছত পৰিস্থিতি আপোনাৰ পক্ষলৈ ঘূৰি যাব পাৰে। যি কাম বহুদিন ধৰি ৰৈ আছিল, সেই কামত হঠাৎ স্পীড আহিব পাৰে। এই মাহত ভাগ্য বিশেষকৈ এই ক্ষেত্ৰত সহায় কৰিব। কৰ্মজীৱন, টকা পইচা, নতুন সুযোগ, সম্পৰ্কৰ উন্নতি। আপোনাৰ ইনটিউশ্যন এই মাহত যথেষ্ট শক্তিশালী থাকিব। কেতিয়াবা মনত হঠাৎ যি অনুভৱ আহিব সেয়া সত্য হোৱাৰ সম্ভাৱনা বেছি। সেইকাৰণে নিজৰ অন্তৰৰ কথা ইগনৰ নকৰিব। মাহৰ মাজভাগত নতুন মানুহৰ লগত পৰিচয় হ'ব পাৰে। দূৰৰ পৰা সংবাদ আহিব পাৰে, ভাল খবৰ আহিব পাৰে। হঠাৎ লাভ বা আনএক্সপেক্টেড অপৰচুনিটি লাভ হ'ব পাৰে। কিন্তু ভাগ্য শক্তিশালী হ'লেও এলেহুৱা কৰিলে সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। এই মাহত পৰিশ্ৰম আৰু ধৈৰ্য দুয়োটাই অত্যন্ত জৰুৰী। শুভ সংকেত, যদি এই মাহত বাৰে বাৰে 7 বা 9 সংখ্যাটো দেখা পাই থাকে, ৰাতিপুৱা শুভ সংবাদ পায়, পানী বা বৰষুণৰ সৈতে জড়িত ভাল অনুভৱ হয়, তেন্তে তাক শুভ ভাগ্যৰ সংকেত বুলি ধৰা হয়। আটাইতকৈ শুভ দিন 11 জুন, 18 জুন, 24 জুন আৰু 29 জুন। শুভ সংখ্যা হৈছে 2, 7 আৰু 9। শুভ ৰং সেউজীয়া, বগা আৰু নীলা। শুভ প্ৰতিকাৰ, বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক। ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত 5 মিনিট ধ্যান কৰক। ওম গুৰুৱে নমঃ এই মন্ত্ৰটো জপ কৰিলে ভাগ্যৰ সহায় বৃদ্ধি পাব পাৰে। মীন ৰাশিৰ জাতক-জাতিকাসকল, জুন 2026 এই মাহটোৰ আপুনি কোনটো ক্ষেত্ৰত সতৰ্ক থাকিব লাগে? জুন মাহটো মোটামুটি শুভ হ'লেও কিছুমান ক্ষেত্ৰত বিশেষ সতৰ্ক থাকিব লাগিব। সৰু ভুল বা খৰধৰ সিদ্ধান্তই পিছত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। 1 নম্বৰ, ধন সম্পত্তিৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। সহজে কাকত ধাৰ নিদিব। ইনভেষ্টমেণ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰক। অনলাইন ফ্ৰড বা ভুল ফাইনেন্সিয়েল প্ৰমিছৰ পৰা দূৰত থাকিব। বিশেষকৈ 13 জুন আৰু 18 জুন টকাৰ পিছত বেছি সতৰ্ক থাকিব লাগিব। কৰ্মজীৱনত অফিচ পলিটিক্স বা কলিগৰ ঈৰ্ষাৰ সম্ভাৱনা আছে। নিজৰ প্লান সকলোকে নক'ব। ৰাগ খঙত চাকৰি বা বিজনেছৰ ৰিলেটেড সিদ্ধান্ত নল'ব। ডকুমেণ্ট চাইন কৰাৰ আগতে ভালদৰে পঢ়ি ল'ব। মাহটোৰ মাজভাগত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। শান্ত হৈ কথা পাতিলে সমস্যা কমিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অভাৰথিংকিং আৰু সন্দেহ ৰিলেশ্যনশ্বিপৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। পাৰ্টনাৰৰ কথা নুশুনি সিদ্ধান্ত নল'ব। তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। বিশেষকৈ ইম'চনেল ৰিয়েকশ্যন কমাব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত টোপনি কম হ'লে মানসিক প্ৰেছাৰ বাঢ়িব পাৰে। ঠাণ্ডা, পেট বা মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। সময়মতে আহাৰ আৰু বিশ্ৰাম খুব জৰুৰী। লেট নাইট জাগি থকাৰ অভ্যাস কমাব লাগিব। বিশেষ সতৰ্কতা, এই মাহত সকলো মানুহ আপোনাৰ ভাল নাভাবিব পাৰে। সেইকাৰণে নিজৰ পাৰ্চনেল কথা সকলোকে নক'ব। গুপ্ত শত্ৰুৰ পৰা সতৰ্ক থাকিব। ইনটিউশ্যন ইগনৰ নকৰিব। প্ৰতিকাৰ, প্ৰতি সোমবাৰে শিৱ মন্দিৰত পানী অৰ্পণ কৰক। ক'লা বস্তু অযথা ব্যৱহাৰ কম কৰক। ওম নমঃ শিৱায় 21 বাৰ জপ কৰিলে নিগেটিভ শক্তি কমিব। সংক্ষেপে, মীন ৰাশি জুন 2026 আপোনাৰ বাবে কেৱল এটা সাধাৰণ মাহ নহয়, ই হ'ব পাৰে জীৱনৰ নতুন অধ্যায়ৰ আৰম্ভণি। যি বাধা বহুদিন ধৰি আপোনাৰ পথত থিয় হৈ আছিল, সেই বাধাবোৰ লাহে লাহে আঁতৰি যাবলৈ আৰম্ভ কৰিব। এই মাহত আপুনি বুজি পাব সময় সলনি হৈছে আৰু ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিছে। কিন্তু মনত ৰাখিব, সফলতা তেওঁলোকেই পায় যিসকলে কঠিন সময়তো নিজৰ ওপৰত বিশ্বাস নেহেৰুৱায়। নিজৰ লক্ষ্য স্পষ্ট ৰাখক, নিগেটিভ মানুহৰ পৰা দূৰত থাকক আৰু নিজৰ অন্তৰৰ কণ্ঠস্বৰ শুনক। কাৰণ জুন মাহ ইউনিভাৰ্ছে আপোনাক কিছুমান বিশেষ সংকেত দিব পাৰে যি আপোনাৰ আগন্তুক সফলতাৰ ইংগিত হ'ব। গতিকে মীন ৰাশি, সাহস ৰাখক,
কাৰণ এই মাহত আপোনাৰ জীৱনত নতুন সুযোগ, নতুন আশা আৰু নতুন ভাগ্যৰ দুৱাৰ খোল খাবলৈ গৈ আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনাৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক এনে আৰু ৰাশিফল আৰু এষ্ট্ৰলজিকেল ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে। কমেণ্টত নিজৰ ৰাশি লিখি জনাব আৰু ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।